নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ যদি ষ্টেট বেংকত একাউণ্ট আছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে, বা আপোনাৰ যদি ষ্টেট বেংকত একাউণ্ট নাইও দেন আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। ষ্টেট বেংকে আপোনালোকৰ কাৰণে এটা বিশেষ স্পেচিয়েল অফাৰ আগবঢ়াইছে ষ্টেট বেংকৰ ফালৰ পৰা। যদি আপুনি এটা একাউণ্ট খুলিম বুলি ভাবি আছে তেন্তে ষ্টেট বেংকত একাউণ্ট খোলাওক, আৰু জিটি সেভিংস একাউণ্ট নহয়, এটা বিশেষ একাউণ্ট আপোনালোকে ষ্টেট বেংকত খোলাওক। সেই একাউণ্টৰ অধীনত আপোনালোকে ষ্টেট বেংকৰ পৰা বিশেষ অফাৰ লাভ কৰিব বুলি জনাইছে ষ্টেট বেংকে। তো আপোনালোকৰতো ষ্টেট বেংকত একাউণ্টৰ প্ৰয়োজন হৈয়ে থাকে, হয়নে নহয়? বা আপোনালোকক ষ্টেট বেংক বুলি নহয়, যিকোনো বেংকতে একাউণ্টৰ প্ৰয়োজন হয়। তো আপোনালোকে ষ্টেট বেংকত একাউণ্ট খুলিব পাৰে এই বিশেষ স্কিমটোৰ অধীনত, নতুবা আপোনালোকৰ অলৰেডি যদি একাউণ্ট আছে তো এই স্কিমৰ অধীনত আপোনালোকে যেনেকৈ নেকি নৰ্মেলি পইচাবোৰ জমা কৰি যায় বেংকৰ একাউণ্টত, ক'ৰবাৰ পৰা অনলাইন আহিলে বেংকত ভৰাই থ'লে, ঠিক তেনেকৈও আপোনালোকে এই একাউণ্টৰ অধীনত ভৰাই যাব পাৰে। তো সেই স্কিমটোৰ বিষয়েনো কি, মই আজি আপোনালোকক তাৰ ওপৰত জনাম। কি স্পেচিয়েল অফাৰ আছে আপোনালোকৰ বাবে সেই সম্পৰ্কে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী প্ৰাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আগবাইছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ষ্টেট বেংকৰ ফালৰ পৰা যিটো নেকি স্কিম উলিয়াইছে সেইটো হৈছে এটা FD স্কিম, মানে ফিক্সড ডিপ'জিট স্কিম। যেনেকৈ নেকি আমি পইচা ক'ৰবাত নহয় ক'ৰবাত ফিক্সড ডিপ'জিট কৰি ৰাখোঁ, তো ষ্টেট বেংকৰ এটা বিশেষ FD স্কিম উলিয়াইছে। এতিয়া যেতিয়া নেকি আমি ক'ৰবাত ফিক্সড ডিপ'জিট কৰিবলৈ যাওঁ তেতিয়া কি হয়, এটা নিৰ্দিষ্ট টাইম পিৰিয়ড থাকে যে আপুনি এবছৰৰ কাৰণে পইচাটো ইনভেষ্ট কৰিব লাগিব, 2 বছৰৰ কাৰণে, বা 5 বছৰ, 6 বছৰ, 7 বছৰ, 8 বছৰ। আৰু এবাৰ যেতিয়া আপোনালোকে ফিক্সড ডিপ'জিট কৰি দিয়ে, ফিক্সড ডিপ'জিট কৰাৰ পাছত পইচা আপোনালোকে উলিয়াব নোৱাৰে। উলিয়াব পাৰিব, প্ৰি মিচিয়ৰ কৰিব পাৰিব, কিন্তু প্ৰি মিচিয়ৰ কৰিলেও আপোনালোকৰ ঢেৰ ফাইন কাটে, চাৰ্জেছ কাটে, যাৰ কাৰণে আল্টিমেটলি ক'বলৈ গ'লে যিজনে ফিক্সড ডিপ'জিট কৰে তেখেতৰ লোকচান হৈ যায় যদিহে টাইমৰ আগত পইচাটো উইথড্ৰ কৰে। কিন্তু ষ্টেট বেংকে এতিয়া এখন বিশেষ FD স্কিম উলিয়াইছে যিখনৰ নাম হৈছে মোডছ, অৰ্থাৎ ষ্টেট বেংক মাল্টি অপশ্যন ডিপ'জিট স্কিম। এই অধীনত আপোনালোকে যদি এখন একাউণ্ট খোলে, ইয়াতে পইচা ডিপ'জিট কৰাৰ কোনো টাইম লিমিট নাই। বোলে মই 5 বছৰৰ কাৰণে কৰিম, 10 বছৰৰ কাৰণে কৰিম, কোনো টাইম লিমিট নাই। আপোনালোকে এই একাউণ্টৰ অধীনত পইচা জমা কৰি যাব পাৰে। আপুনি ছাপ'জ পইচা এটা জমা কৰি ৰাখিলে এবছৰৰ কাৰণে, কিবা কাৰণত এবছৰৰ আগতেই আপোনালোকে পইচাটো উলিয়াব লগা হ'ল, আপোনালোকে কোনো ধৰণৰ একো এপ্লিকেশ্যন বা ফৰ্মেলিটি পূৰ কৰিব নালাগে, ডাইৰেক্টলি ATMৰ পৰা গৈ পইচাটো উলিয়াই নিব পাৰিব। এতিয়া কথাটো হৈ গ'ল যে আপোনাৰ কি লাভ হ'ব এই আঁচনিখনৰ অধীনত আপোনালোকে, বা এই স্কিমৰ অধীনত আপোনালোকে যদি একাউণ্ট খোলে, আপোনালোকৰ লাভটো কি হ'ব? ইয়াতে লাভটো কি আছে আপোনালোকে জানেনে? ষ্টেট বেংকে কৈছে আপোনালোকে যদি 1 পৰা 2 বছৰৰ ভিতৰত যদি একাউণ্ট খোলে, তেনেহ'লে আপোনালোকক নৰ্মেল যিসকল নেকি ব্যক্তি আছে, মানে 60 বছৰৰ তলৰ, তেওঁলোকক 6.8% ৰেট অফ ইণ্টাৰেষ্ট দিব, আৰু যিসকল নেকি বয়োজ্যেষ্ঠ আছে, মানে ছিনিয়ৰ চিটিজেন আছে, তেওঁলোকক 7.3% ৰেট অফ ইণ্টাৰেষ্ট প্ৰদান কৰিব বুলি জনাইছে। তাৰ লগে লগে 2 বছৰৰ যিসকল নেকি ব্যক্তি আছে তেওঁলোকক 2 বছৰৰ পৰা 3 বছৰলৈ যিসকলে পইচা ইনভেষ্ট কৰিব বা পইচা ৰাখিব বেংকত, তেওঁলোকক 7%, আৰু বয়োজ্যেষ্ঠসকলক 7.5%। 3 পৰা 5 বছৰলৈকে ৰখা পইচাবিলাকত 6.5%, নৰ্মেল 60 ইয়েজৰ তলৰবিলাকক আৰু 60ৰ ওপৰবিলাকক 7% ৰেট অফ ইণ্টাৰেষ্ট প্ৰদান কৰিব বুলি জনাইছে। আৰু আপোনালোকে যেতিয়াই মন যায় তেতিয়াই পইচাটো উইথড্ৰ কৰিব পাৰিব, কোনো টাইম লিমিট নাই। যিমানটো দিনলৈকে আপোনালোকে পইচাটো ৰাখিব, সিমানটো দিনলৈকে আপোনালোকে পইচাটো সুদটো ৰেট অফ ইণ্টাৰেষ্টটো লাভ কৰিব বুলি জনাইছে। নহয়নে বাৰু? এইটো এটা ভাল স্কিম আপোনালোক সকলোৰে কাৰণে, পইচা ডিপ'জিট কৰিবৰ কাৰণে। তো পইচাটো আমি এনেও ৰাখোঁৱেই বেংকৰ একাউণ্টত, তো ছেভিংছ একাউণ্টত ৰাখিলে কিমান পাম ইণ্টাৰেষ্ট? গতিকে আমি এই একাউণ্টৰ অধীনত যদি বা এই আঁচনিৰ অধীনত যদি আমি পইচা ৰাখোঁ, তেনেহ'লে আমি তাতে কমিশ্যন পাম, তাতে আমি ৰেট অফ ইণ্টাৰেষ্ট বেছিকৈ পাম। গতিকে তাতে পইচা জমা কৰাৰ আমাৰ মোৰতে কোনো আপত্তি থাকিব নালাগে। তো বন্ধু বান্ধৱীসকল, ষ্টেট বেংকৰ ফালৰ পৰা ওলোৱা ভাল খবৰটো ইমানেই। খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ খালি ভিডিঅ' মাগিছোঁ। ধন্যবাদ। জয় অসম।